বিদ্যুৎ উৎপাদনৰ বাবে সাজু হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 11 এপ্ৰিলৰ পৰা এনএছপিচিত আৰম্ভ হ'ব বিদ্যুৎ উৎপাদন প্ৰথম পৰ্যায়ত উৎপাদন হ'ব 700ৰ পৰা 750 মেগাৱাট বিদ্যুৎ 2026ৰ মাৰ্চত সম্পূৰ্ণ হ'ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম প্ৰকল্পটোত উৎপাদন হ'ব 2000 মেগাৱাট বিদ্যুৎ 2002 বৰ্ষত প্ৰকল্পটোৰ বাজেট আছিল 6000 কোটি টকা সম্প্ৰতি প্ৰকল্পটোৰ ব্যয় 21000 কোটিৰ ঘৰ স্পৰ্শ কৰাৰ সম্ভাৱনা এনএছপিচি কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্যখিনি ইপিনে বিদ্যুৎ উৎপাদনৰ বাবে এনএছপিচি সাজু হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ধেমাজি জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই নামনি জলবিদ্যুৎ প্ৰকল্প অসমৰ বাবে এটা অতিকে দুখ লগা খবৰ কিয়নো এই নামনি জলবিদ্যুৎ প্ৰকল্প হৈ নুঠিবৰ বাবে অসমৰ স্থানীয় ৰাইজে সমূহ দল সংগঠনে সদায় প্ৰতিবাদ কৰি আহিছিলে কিন্তু তাৰ সত্ত্বেও তেওঁলোকে আৰু এই প্ৰতিবাদক আওকাণ কৰি তেওঁলোকে নামনি জলবিদ্যুৎ প্ৰকল্প ইতিমধ্যে সাজু কৰি উলিয়াইছে আৰু আমি জ্ঞাত হৈছোঁ যে অহা 11 এপ্ৰিল তাৰিখৰ পৰা তেওঁলোকে এই বিদ্যুৎ উৎপাদন কৰা কাম আৰম্ভ কৰিব কিন্তু অতি দুখ লগা খবৰ এইটোৱে যে যিটো পৰিমাণৰ চুক্তি হৈছিলে বা অসমক যিমান পৰিমাণৰ বিদ্যুৎ যোগান ধৰাৰ কথা তেওঁলোকে চুক্তিবদ্ধ হৈছিলে কিন্তু বৰ্তমান দেখা গৈছে যে তাৰ হয়তো 1% অসমে ইয়াৰ পৰা বিদ্যুৎ লাভ নকৰিব গতিকে এতিয়াও সময় আছে স্থানীয় সকলো ৰাইজ আছে আমি সকলোকে আহ্বান জনাইছোঁ যে এই নামনি জলবিদ্যুৎ প্ৰকল্প কোনো কাৰণতে অসমৰ কাৰণে ভাল হৈ নুঠে কোনো কাৰণতে ধেমাজি লখিমপুৰ মাজুলীৰ বাবে ই এটা ভাল প্ৰকল্প নহয় গতিকে এতিয়াও যদি সকলোৱে একেলগে হাতে হাত ধৰি আগবাঢ়ি প্ৰতিবাদ কৰে তেন্তে এতিয়াও সময় আছে এই নামনি জলবিদ্যুৎ প্ৰকল্প আমি এতিয়াও বন্ধ কৰিব পাৰিম বুলি আশাবাদী গতিকে সমূহ ৰাইজক আহ্বান জনাইছোঁ যে পুনৰবাৰ এই নামনি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ স্বাৰ্থত আপোনালোকে ওলাই আহি হাতে হাত ধৰি প্ৰতিবাদ আগবঢ়াওক লগতে আৰু এটা দুখৰ খবৰ যে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ কৰিছিলে যে 2 পাৰৰ ৰাইজৰ কাৰণে তেওঁলোকে বান্ধ দি প্ৰতিৰক্ষা দিব কিন্তু এতিয়ালৈকে কিন্তু এই কোনো ধৰণৰ বান্ধৰ কাম আৰম্ভ কৰা আমি দেখা নাই বা স্থানীয় ৰাইজ যে ইয়াৰ পৰা সুৰক্ষিত আমি তাৰ কিন্তু লক্ষণ দেখা নাই গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ সকলো ৰাইজক আহ্বান জনাইছোঁ লগতে এনএছপিচি কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যাতে আপোনালোকে স্থানীয় ৰাইজৰ সুৰক্ষাৰ কথা ভাবক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত